আপোনালোক সকলোৱে জানে আজি বহুত দুখৰ দিন, কাৰণ জুবিনদাৰ আজি অন্তিম সৎকাৰ কৰিব। গতিকে মই কৈছোঁ যদিও আজি নাযাই থাকিব নোৱাৰিলোঁ, গতিকে আজি আকৌ যাব ওলালোঁ। আহি আছোঁ মই এতিয়া। মানুহ দেখিছেনে কিমান ভিৰ হৈছে, কি ক'ব আৰু। দেখিছেনে মানুহ একদম লাইন লাইন হৈ আছে একদম। অকল কি ক'ম আৰু, ইয়াতকৈ দুখৰ বিষয় আৰু একো নাই। যিহেতু আমাৰ জুবিন দা অসমৰ সম্পদ, অসমৰ গৌৰৱ, মানে ইমান মানে অকালতে গুচি গ'ল। জুবিন দাৰ এজ হৈছে 52, গতিকে ভবা নাছিলোঁ যে ইমান সোনকালে যাব, ওপৰলৈ গুচি যাব ইমান সোনকালে। গতিকে আমাক বহুত দিছে আৰু বহুত দিব বাকী আছিল, আৰু বহুত দিলে হয় জুবিন দা, কিন্তু কি কৰিম, বিধাতাৰ লিখন আৰু কোনে খুন্দাব। গতিকে দেখিছেনে মানুহ, অজস্ৰ মানুহে মানে পাগলৰ নিচিনা হৈ গৈছে। দেখিছেনে চাৰিওপিনে কেৱল জুবিন দা, কেৱল জুবিন দা, কেৱল জুবিন দা। আমি ইয়াৰ পৰা যাব নোৱাৰিম, যিহেতু বাইকেৰে আহিছোঁ। ইয়াতে বাইকখন থ'ব লাগিব, ইয়াতে বাইকখন থ'লোঁ বাৰু। এতিয়া আৰু আমি সোণাপুৰলৈ যাব লাগিব, ইয়াতে যোৰাবাটৰ পৰা খোজকাঢ়ি যাব লাগিব, যিহেতু মানুহ বহুত আছে, বাইক নিব নোৱাৰি। সোণাপুৰ কমাৰকুছিলৈকে যাব লাগিব, ইয়াৰ পৰাই ধৰক 8-10 কিলোমিটাৰমান জেগা, জামো বহুত হৈছে। গতিকে আমি ইয়াৰ পৰা খোজকাঢ়োঁ, ইয়াতে বাইকখন থ'লোঁ, ইয়াতে বাইকখন থৈ দিলোঁ। এতিয়া গৈ আছোঁ। জুবিনদাৰ কাৰণে 8-10 কিলোমিটাৰ কি 100 কিলোমিটাৰ খোজকাঢ়িম। গতিকে জুবিনদাৰ কাৰণে আহিছোঁ যিহেতু, গতিকে চাই যাম আৰু এনেকুৱা। আগতে আহিছোঁ যদিও আজি মানে লাষ্ট ডে, আজিৰ পৰাতো আৰু নাপাম। গতিকে চাওঁচোন কি হয়, যাই আছোঁ। দেখা পাওঁ নাপাওঁ নাজানো, কিন্তু গৈ আছোঁ। দেখিছেনে মানুহ, দেখিছেনে মানুহবিলাক সকলোৱে গৈ আছে। প্ৰচণ্ড ৰ'দ, তথাপিও খাতিৰ কৰা নাই, যিহেতু জুবিন দা যি হ'লে হ'ব। জুবিন দাৰ কাৰণে এইখিনি কষ্ট আমাৰ কাৰণে একো নহয়। গতিকে ইয়াতকৈ বহুত কষ্ট কৰিব পাৰোঁ আমি, কাৰণ জুবিন দা আমাৰ কাৰণে বহুত কৰি থৈ গৈছে, আমাৰ কাৰণে কৰি থৈ গৈছে, গোটেই অসমৰ ৰাইজৰ কাৰণে বহুত কৰি থৈ গৈছে। গতিকে ইমান মানে বহুত ভাল কাম কৰিছে জুবিন দাই, কি ক'ম আৰু, ভাষা নাই। আৰু কিমান ভাল কাম কৰিবলগীয়া আছিল আৰু কৰিলে হয় তেখেতৰ। গতিকে সকলোৱে দেখিছেনে, সকলোৱে সৰু বাচ্ছাৰ পৰাই মানে কি ক'ম, ভাষা নাই ক'বৰ কাৰণে। চাব আপোনালোক ভিডিঅ'টো শেষলৈ চাই থাকক, গম পাব। মানুহবিলাক মানে কি ক'ম, প্ৰচণ্ড ৰ'দত মানুহবিলাক গাছৰ তলত বহিছে, একোতো খাব পোৱা নাই, একো নাই ইয়াতে। কিন্তু এটা ভাল কাম কৰিছে ইয়াতে, মানে কিছুমান মানুহে মানে ইয়াতে পানীবিলাক বিলায় আছে, বহুত ভাল কাম কৰিছে। কমচে কম পানীটোতো খাব পাৰিছে মানুহে, এইটো ভাল কাম কৰিছে। গতিকে ইয়াতেতো একো নাই, গতিকে ওপৰৰ পৰা ৰ'দ দিছে, যিহেতু পানীটো খাব পাৰিলেও বহুত, পানী চানী দিছে আৰু ইয়াতে। গৈ আছোঁ মানে একচুৱেলি বহুত দূৰ হয় জেগাটো। আচলতে যোৰাবাটৰ পৰাই মানে সোণাপুৰলৈকে আপোনালোকে জানে যিহেতু কিমান দূৰ। গতিকে এইখিনি দূৰ, আৰু মানে একচুৱেলি খোজকঢ়াটো মানে কি হৈছে, মানে হিল হয় না, হিল হয় কাৰণে পাহাৰৰ মানে হিল ওখ জেগা, সেইটো কাৰণে খোজকঢ়াত অলপ অসুবিধা হৈছে। যদিও আমি কেয়াৰ কৰা নাই, মানুহে কেয়াৰ কৰা। আপোনালোকে দেখিছেনে কিমান মানুহ আছে, দেখিছেনে এইবিলাক চব বহি গৈছে, তাৰমানে ভাগৰ লাগিছে, যিমান যি হ'লেও ভাগৰ লাগিছে অলপ, চব মানে চবতে বহি গৈছে, দেখিছেনে চব বহি গৈছে। কিন্তু মই এবাৰো বহা নাই, মই কিন্তু হাৰ মানা নাই। মই ভাবিছোঁ মই ভাবিছোঁ এবাৰতে যাম আৰু জুবিন দাক চামত, কাৰণ বহিলে দেখা নাপাব পাৰোঁ, সেইটো কাৰণে মই বহা নাই আৰু টাইমটো ৱেষ্ট কৰা নাই মই, সেইটো কাৰণে মই গৈয়ে আছোঁ, যি হয় হ'ব। গতিকে গৈয়ে আছোঁ ইয়াতে। কিন্তু ইয়াতে বহুত কেইজনৰ মানে চেঞ্চলেছ হৈছে, বহুত কেইজনো ইয়াতে। কিন্তু আজি এটা বস্তু মোৰ ভাল লাগিছে, এজন মানুহৰ মানে বাইক এখনৰে এজন মানুহক মানে চাৰিচকীয়া এখনত খুন্দিয়াই কিনে একদম পুৰা চাৰিচকীয়াখন মোটামুটি ভাঙি গৈছে। কিন্তু মানুহজনৰ এটা বস্তু মোৰ ভাল লাগিছে, মানুহজনে কৈছে কি, বাদ দিয়া, গাড়ী যি হয় হ'ব, জুবিন দাতকৈ মোৰ গাড়ী ডাঙৰ নহয়, গাড়ীখন মই নিজে ভাল কৰি ল'ম। মানে এইটোত মোৰ বহুত ভাল লাগিছে, মই চেলুট দিছোঁ মানুহজনক, তেখেতক মই চেলুট দিছোঁ। আচলতে আপোনালোক ভাবি চাওক জুবিন দাক কিমান ভাল পায় মানুহে। দেখিছেনে মানুহ ইমান ভিৰ, আজিলৈকে ইমান ভিৰ। আপুনি চাওক ইমান দূৰ জেগা আহিছে, ভাবক আপোনালোকে, যোৰাবাটত গাড়ী থৈ পেলাই সোণাপুৰলৈকে আহি আছে, ইমান দূৰ, তথাপিতো মানে মানুহে কেয়াৰ কৰা নাই। আৰু যিবিলাক মানুহ আছে ইয়াতে, ধৰক মোৰ কথাই কৈছোঁ, মই ৰ'দত কিন্তু 1 ঘণ্টা থাকিব নোৱাৰোঁ, সঁচা কথা কৈছোঁ, মই ৰ'দত 1 ঘণ্টা থাকিব নোৱাৰোঁ। কিন্তু জুবিন দাৰ কাৰণে মোৰ ফিলেই হোৱা নাই, ইমান ৰ'দত যে ইমান খোজকাঢ়ি আহিছোঁ। ক'ৰবাত গ'লে আমি বাইকখন লৈ যাওঁ, কাৰণ আপোনালোকে সকলোৱে জানে, সকলো মানুহে আজিকালি পুতুককৈ ক'ৰবাত গ'লে মানে বাইক লৈ যায়। কিন্তু মানে আজি এনেকুৱা ফিল হোৱা নাই, বাইক নহয় কি, যিমান যাবলৈকে যাই থাকিম মানে এনেকুৱা লাগিছে, কেৱল জুবিন দাক চাব লাগে, কেৱল জুবিন দাক চাব লাগে, কেৱল জুবিন দাক চাব লাগে।
দেখিছেনে চাৰিওপিনে মানুহ কি কম আজি মানে মানে ইয়াতে আচলতে সমাধিস্থলী পালোঁৱে আমি ইয়াতে সমাধিস্থলী শ্মশান ইয়াতে জুবিন দাক দাহ কৰিব ইয়াতে আমি আহিছোঁ কি কম দুখততো ভাষা নাই কি কম আজি কি কম মানে অসমৰ মানে হীৰা এটা হেৰালোঁ আমি এনেকুৱা আৰুতো কোনোদিন নাপাম এনেকুৱা হীৰা এটুকুৰা আমি কোনোদিন নাপাম আৰু আমাৰ মানে বহুত ডাঙৰ মানে কি কম আৰু বহুত ডাঙৰ বস্তু হেৰাইছোঁ আজি ইয়াতে সমাধিস্থলী ইয়াত চাগে জুবিন দাক মানে চিতাত উঠাইছে মানে ধোঁৱা ওলাই আছেতো গম পাইছোঁ অলপ দেৰি হৈ গ'ল কি ক'ম আৰু উপায় নাই ইমান জাম লাগিছে মানুহো বহুত মানে আহাটো অলপ অসুবিধা হৈছে সেইটো কাৰণে মানে সময়ত আহি নাপালোঁ বহুত বেয়া লাগিল ভাবিছিলোঁ এবাৰ চাম চিতাত উঠাত আগত কিন্তু নাপালোঁ আৰু দেখিছেনে মানে খালী গাই আহিছে ল'ৰাটোৱে বেচাৰাই গৰমত চলা খুলি দিছে ইমান গৰমত তথাপিও জুবিন দাক এবাৰ চাব আমাৰ চেনেহৰ জুবিন দাক এবাৰ চাব সকলোৰে এটাই আশা কেৱল জুবিন দাক চাব লাগে এবাৰ জুবিন দাৰ মুখখন চাওঁ কি ক'ম আৰু ইয়াতে আমাৰ হীৰা টুকুৰাক জ্বলাই আছে ইয়াতে দেখিছেনে বন্ধুসকল আচলতে মানুহবিলাক কিছুমান গৈছে চাগে খালী হৈ আছে মানে পূৰাৰ সময় হ'ল কিজানি মানে বহুত মিছ কৰিলোঁ মানে এবাৰ দেখা নাপালোঁ বহুত মনটো বেয়া লাগিলে কি কৰিম ইমান যাম আৰু এবাৰ চাবৰ বৰ মন আছিলে চিতাত উঠাৰ আগত মানে একচুৱেলি মই পাৰ হৈ আছোঁ এতিয়া ধান বান্ধাই আছোঁতো অলৰেডি পাৰ হৈ আছোঁ ইয়াতে পাৰ হৈ কিনে একদম আগলৈকে যাবৰ কাৰণে চেষ্টা কৰিম মই একদম জুবিন দাৰ চিতাৰ কাষত যাবৰ কাৰণে চেষ্টা কৰিম একদম চেষ্টা গৈ আছোঁ মই পাৰ হৈ পেলাই কিন্তু মানুহ শেষ হোৱা নাই মানুহ আহি আছে গৈ আছে মানুহ শেষ হোৱা নাই বন্ধুসকল জুবিন দা আজিৰ পৰা আৰু নতুন গান ক'ৰ পৰা শুনিম জুবিন দা মোবাইল মানে টিভিত গান বাজি থাকিলে মোবাইলত গান বাজি থাকিলে কিবা লাগি যায় আৰু সেই মানে জুবিন দাক জ্বলাই আছে পাৰ হৈ আছোঁ কাৰণে এনেকুৱা হৈছে দেখিছেনে মানুহ ক'ত উঠি আছে ইয়াতে আচলতে ইয়াতে মানে জুবিন দাৰ মানে 12 বছৰমান আগত এটা ফটো উঠিছিলে ষ্টেজ প্ৰগ্ৰেম কৰিব আহোঁতে এটা ফটো উঠিছিলে জুবিন দাই ইয়াতে তেতিয়াই কৈছিল বোলে জুবিন দাই ইয়াতে মানে সেই কৰা কথা মই শুনিছোঁ কিমান দূৰ সত্য মই নাজানো কিন্তু শুনিছোঁ সেইটো কাৰণে ইয়াতে মানে সমাধিস্থলীটো পাতিছে ইয়াতে সমাধিস্থলীটো কৰিছে ইয়াতে সেইকাৰণে জুবিন দা বহি কিনে ফটো লৈছিলে এদিন সেইটো কাৰণে কৰিছে ইয়াতে মোৰ চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ এটা বিনম্ৰ অনুৰোধ যাতে জুবিন দাৰ মানে যিটো ঘটনাটো হৈছে আমি সহজভাৱে ল'ব পৰা নাই গতিকে যাতে উচিত তদন্ত হয় অতি সোনকালে তদন্ত হয় গতিকে সেইটো আমি মানে আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিলোঁ গতিকে আমাৰ এলাপেচা মানুহ মৰা নাই আমাৰ সাধাৰণ মানুহ মৰা নাই আমাৰ এটা হীৰা মৰিছে অসমৰ সম্পদ এটা মৰিছে আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওপৰত পূৰা বিশ্বাস আছে আমি সোনকালে নেবাম বুলি আশা কৰিলোঁ আমাৰ জুবিন দাকতো আমি আৰু ঘূৰাই আনিব নোৱাৰোঁ দাদা আপুনি য'তে আছে শান্তিত থাকক সুখত থাকক আৰু আমি যেতিয়া ন্যায় পাম কমচে কম আমাৰ ভাল লাগিব গোটেই অসমবাসীৰে ভাল লাগিব কাৰণ এইটো আমি মানে জুবিন দাৰ মৃত্যুটো আমি সহজভাৱে ল'ব পৰা নাই মই বুলি নহয় গোটেই অসমবাসীয়ে তথা ভাৰতবাসীয়ে ল'ব পৰা নাই গতিকে মোৰ চৰকাৰলৈ এটাই অনুৰোধ মই আৰু এবাৰ কৈছোঁ চৰকাৰলৈ বিনম্ৰ অনুৰোধ প্লিজ জুবিন দাৰ ন্যায় লাগে আমাক অতি সোনকালে আমাক জুবিন দাৰ ন্যায় লাগে জয় জুবিন দা তুমি সদায় অমৰ তুমি কোনোদিন মৰিব নোৱাৰা আমাৰ অন্তৰত তুমি সদায় থাকিবা যেতিয়ালৈকে নমৰোঁ তেতিয়ালৈকে জুবিন দা সদায় আমাৰ অন্তৰত থাকিব কি ক'ম আৰু ভাষা নাই জুবিন দা আই লাভ ইউ জুবিন দা আই মিছ